আমাৰ পাবলগীয়া বকেয়াখিনি অতি সোনকালে মুকলি কৰি দিব লাগে। জীৱিকা সখী, কৃষি সখী, পশু সখী, বেংক সখী আৰু বীমা সখী ইয়াতে গোটেইখিনি সখীবিলাক আমি আছোঁ। অল সখী, অল কেডাৰ, অল ডিষ্ট্ৰিক্টৰ কেডাৰ আছোঁ আমি ইয়াতে। প্ৰায় 800 মান হ'ব কিজানি, এটা আইডিয়া কৰি কৈছোঁ। আমাৰ সমস্যা ছাৰ তাৰমানে আমি সখীসকলে মানে 2023 চনৰ পৰাই অনাৰিয়াম পোৱা নাই। 23 চনৰ কিছুমান ব্লকত 11 মাহৰ বাকী, যেনেকুৱা মন্দিয়া ব্লক, বৰপেটা ব্লক, পাকাবেতবাৰী ব্লকৰ মোৰ 8 মাহৰ বাকী, তেনেকুৱা মোৰ নিচিনা আৰু সখী আছে। কিছুমানৰ আৰু বাকীখিনিৰ 3 মাহৰ বাকী, কিছুমানৰ 8 মাহৰ বাকী, কিছুমানৰ 3 মাহৰ বাকী। আৰু 24ৰ আমি 6 মাহৰ পালোঁ, জুনকলৈকে পাইছোঁ, তাৰপিছত আমি আৰু পোৱা নাই। ইতিমধ্যে আমাৰ 25ৰ মাৰ্চ মাহটো চলি যাই আছে। আমি ইয়াৰ আগত ব্লকত সদায় কৈ থাকোঁ, তাৰপিছত আমি ডিষ্ট্ৰিক্টত আহিছিলোঁ। আমাৰ বাইদেউসকলে মানে আমাক কিবা কিবি কৈ পঠাই দিলে, আমি গুচি গ'লোঁ। তো আমি সেনেকৈ মনে মনে আছোঁ, প্ৰায় 2 মাহ হৈ গ'ল। ভোগালী বিহুত আমাৰ DPM বাইদেউ ক'লে যে আমি 2-3 দিনৰ ভিতৰতে পইচা পাম। তো ভোগালী বিহু পাৰ হৈ গ'ল, এতিয়া আমাৰ মাৰ্চ মাহটো পাৰ হৈ যাই আছে। তো আমি আমাৰ অনাৰিয়ামৰ কোনো ধৰণৰ খবৰ পাতি নাই, একো নাই। সেইকাৰণে আমি আজি আমাৰ SRLM অফিচত, হেড অফিচত আহিছোঁ। তো আমি আহি চাওঁ, আমাৰ DPM বাইদেউ নাই, আমাৰ আৰু ছাৰ বাইদেউসকল কোনো নাই, আমাৰ এজন ছাৰ আছে খালি। আমি সিৰ লগত কথা পাতিলোঁ, তেখেতে কৈ আছে আমাৰ একাউণ্টেণ্ট নাই, মুঠতে কিবা কিবি কয় আমাক আৰু এই বিষয়ে। আমি সেনেকৈ থাকোঁ আৰু আমাৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমাৰ DPM বাইদেউ কেতিয়াবা কয় যে আমাৰ দমকলৰ কিবা প্ৰব্লেম হৈছে, বহুত পইচা হেৰি কৰিব লাগে, সেইটো বেয়া হৈছে। কেতিয়াবা কয় যে আমাৰ একাউণ্টেণ্ট নাই, এজন একাউণ্টেণ্টে মানে বাক্সাতো কাম কৰে, আমাৰ বৰপেটাতো কাম কৰে। একাউণ্টেণ্টৰ কাৰণে আমাৰ অনাৰিয়ামখিনি এনেকুৱা হৈ আছে। আৰু কেতিয়াবা কয় যে ব্লকৰ ফালৰ পৰা আমাৰ ৰিপৰ্ট অহা নাই, এনেকুৱা মানে বহুত কিবা কিবি কয় তেওঁলোকে। আমি কথাৰ কোনো মানে আঁত ধৰি পোৱা নাই যে আমি কিহৰ কাৰণে পোৱা নাই। আমি এতিয়া চৰকাৰক এটাই দাবী জনাম যে আমাৰ সকলো কেডাৰৰ অনাৰিয়ামখিনি যাতে অতি সোনকালে মুকলি কৰি দিয়ে, আমাক সহায় কৰে। তাৰ কাৰণ আমাৰ বহুত কেডাৰ ছিংগেল মাদাৰ হয়, আমি বহুত কষ্ট কৰোঁ। ৰাতি কেতিয়াবা আমি 10টাক লৈ কিনে আমি DRDত যেতিয়া মোৱাফৰ্মৰ কাম কৰিছিলোঁ, 12টাক লৈ কিনে আমি DRDত মাঘৰ মাহৰ ঠাণ্ডাত আমি কাম কৰিছিলোঁ। এতিয়াও আমি কেতিয়াবা ৰাতি 8টা-9টা বাজি যায়, ৰাতি 10টা বজাত মেছেজ কৰে, এইটো অনলাইন কৰিব লাগে, সেইটো অনলাইন কৰিব লাগে। আমি লগে লগে 5 মিনিটত ৰিপৰ্ট দিব লাগে দাদা। তো আমি বহুত দুখ কষ্টৰে ৰ'দ বৰষুণত কাম কৰোঁ। তো আমি এইটোৱে বিচাৰিম যে আমাৰ অনাৰিয়ামখিনি অতি সোনকালে যাতে চৰকাৰে আমাক মুকলি কৰি দিয়ে। আমি মানুহ লগ পাইছোঁ, আমাৰ এজন ছাৰক লগ পাইছোঁ, FI ছাৰ আছে, আৰু বাকী আমাৰ যে ছাৰ বাইদেউসকল থাকিব লাগে কোনো নাই। আমি আহি পোৱা নাই তেওঁলোকক। আজি তো বন্ধ নাই অফিচ, আজি খোলা আছে। আজি এজনহে পাইছোঁ খালি। 2023ৰ পৰা মানে অনাৰিয়ামটো আমাৰ বন্ধ হৈ আছে। 2023ৰ কিছুমানে 4 মাহ পাই নাই, কিছুমানে 3 মাহ পাই নাই। প্লাছ আপোনাৰ 2024ৰো আপোনাৰ কিছুমানে 8 মাহ, কিছুমানে 9 মাহ। আৰু এতিয়াতো আপোনাৰ 2025ৰো 3 মাহ হ'ল, 3 মাহ চলি আছে। এতিয়া আমাৰ মানে বহুত অসুবিধা হয়। যদি হাতত টকা নাথাকে তেতিয়াহ'লে আমি ক'ত যাম ত'ত যাম, আমাৰতো যাতায়াত খৰচা লাগে, সংসাৰ চলোৱা পইচা লাগে ন। তো আমি সেই বস্তুটো আমাৰ মানে হাতত নোহোৱা হৈ গৈছে। এতিয়া আমি যদি ব্লকত যাওঁ, ব্লকত ছাৰহঁতে কয় যে আমি পঠাইছোঁ, ডিষ্ট্ৰিক্টে ফাণ্ডটো দিয়া নাই। যদি ডিষ্ট্ৰিক্টত আহোঁ, ডিষ্ট্ৰিক্টে কয় কি ষ্টেটে দিয়া নাই। এতিয়া মানে আমি কাৰ ওচৰত যাম? আপোনাৰ ওচৰত গ'লে আপুনি ক'ব মোৰ তাতে নাই, তেখেতৰ ওচৰত গ'লে তেখেতে ক'ব মোৰ তাতে নাই। আজি আমি আহিছোঁ বাইদেউক লগ ধৰিব, কিন্তু এতিয়া 1টা বাজিল, বাইদেউ ইয়াত নাই মানে ডিষ্ট্ৰিক্টত। অকল 2জন ছাৰ আছে। তো ছাৰহঁতক লগ পালোঁ, ছাৰহঁতে যিখিনি কথা কৈছে ঠিকেই আছে, কিন্তু ছাৰহঁতৰ হাতত সেইখিনি বস্তু নাই। এতিয়া মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক এটাই কাটৰ অনুৰোধ, যিখিনি আমাৰ প্ৰাপ্য কষ্ট সেইখিনি আমাক দিয়ে যাতে। আমি বহুত কষ্ট কৰোঁ, ল'ৰা ছোৱালী আছে, ল'ৰাটো 2 বছৰ, ৰবিবাৰো বন্ধ নাই, থৈ কিনে কাম কৰিব যাওঁ। নীলিমা দাস, বেংক অকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।